ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ ছিংগাপুৰৰ পৰা আহিছে প্ৰথমটো ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ মৃত্যুক সন্দেহৰ দৃষ্টিৰে চাইছে ছিংগাপুৰে আমি আপোনালোকক জনাইছো সবিশেষ তথ্য ৰহস্যগন মৃত্যু হিচাপে তদন্ত আগুৱাই নিছে ছিংগাপুৰে অসমত এছআইটি তদন্ত অব্যাহত আছে আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত চলিছে কৰোনাৰ তদন্ত কোনো মৃত্যুত বেআইনী বুলি যেতিয়া সন্দেহ থাকে কোনো মৃত্যুত বেআইনী বুলি যেতিয়া সন্দেহ হয় তেতিয়া কৰোনাৰ তদন্ত দিয়া হয় ছিংগাপুৰত যেতিয়া মৃত্যুৰ কাৰণ অজ্ঞাত আৰু সন্দেহজনক তেতিয়াও কৰোনাৰ তদন্ত দিয়া হয় ছিংগাপুৰত আৰু ছিংগাপুৰত ইতিমধ্যে এগৰাকী বিষয়াৰ নেতৃত্বত এই কৰোনাৰ তদন্ত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক এতিয়া সহজভাৱে লোৱা নাই ছিংগাপুৰেও এই সন্দৰ্ভত আমি আপোনালোকক এয়া জনাইছো কৰোনাৰ তদন্ত আচলতে কি ছিংগাপুৰৰ কোৰ্টত যেতিয়া কোনো এটা বিষয় লৈ এই ছিংগাপুৰৰ যি কৰোনাৰ কোৰ্ট বা কৰোনাৰ তদন্ত সেই এগৰাকী মেডিকেল বিষয়াৰ নেতৃত্বত চলিছে আৰু এয়া 1827ৰ পৰা কৰোনাৰ কোৰ্টৰ ব্যৱস্থা চলি আছে আৰু যিসকল ইয়াত উপস্থিত আছিল বা যিসকল যি কেপ্টেইন আছিল ইয়াতৰ বা কৰ্মচাৰী আছিল তেওঁলোককো এই তদন্তই সামৰি ল'ব আৰু এই ক্ষেত্ৰত ইতিমধ্যেই যথেষ্ট পাৱাৰফুল এই কৰোনাৰ কোৰ্ট বা কৰোনাৰ কেছ হিচাপে জুবিন গাৰ্গৰ যিটো গোচৰ লৈছে যথেষ্ট পাৱাৰফুল আমাৰ লগত কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া আছে মৃগাংক কৰোনাৰ কোৰ্ট বা কৰোনাৰ কেছ হিচাপে গণ্য কৰা হৈছে জুবিন গাৰ্গৰ এই মৃত্যু ৰহস্যৰ বিষয়টো আৰু এই ক্ষেত্ৰত কৰোনাৰ যি কোৰ্ট বা কৰোনাৰ কেছ যথেষ্ট গুৰুত্ব দিয়া হয় যেতিয়া কোনো এটা মৃত্যুত সন্দেহজনক থাকে আনলফুল কিবা থাকে বুলি ভবা হয় তেতিয়া এই ধৰণৰ কৰোনাৰ কোৰ্টলৈ বা কৰোনাৰ কেছ হিচাপে গণ্য কৰা হয় হয় আজিৰ দিনটোত ছিংগাপুৰৰ আৰক্ষীলৈ অসমৰ বা গুৱাহাটীৰ এজন সাংবাদিকে এখন ইমেইল প্ৰেৰণ কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ দিছে ছিংগাপুৰৰ আৰক্ষীয়ে দুটা প্ৰাথমিক তথ্য ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে অসমৰ সেই সাংবাদিকজনক দিছে তাৰ আধাৰত আমি জনাব পাৰো যে এই মুহূৰ্তত জুবিন গাৰ্গৰ ছিংগাপুৰত হৈ যোৱা যি মৰণোত্তৰ পৰীক্ষা সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ছিংগাপুৰত হোৱা ভাৰ্চুৱেল অটপচিৰ প্ৰতিবেদনখন ইতিমধ্যে ভাৰতীয় উচ্চায়ুক্তক দিয়া হৈছে তদুপৰি প্ৰাৰম্ভিক তদন্তৰ যিখিনি অগ্ৰগতি ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ যিখিনি তদন্ত কৰিছে তাৰ সবিশেষ খতিয়ানো ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় হাই কমিছনক দিছে আমি জানো যে কালি মুন্না প্ৰসাদ গুপ্তা এছআইটিৰ মুৰব্বী তেওঁ এটা কথা সদৰি কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত যি তদন্ত চলি আছে আৰু সেই তদন্তৰ যি অটপচি ৰিপৰ্ট অৰ্থাৎ ছিংগাপুৰত জুবিন গাৰ্গৰ যি প্ৰথম মৰণোত্তৰ পৰীক্ষা সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালক দিয়া হৈছে বুলি তেওঁ অৱগত কৰিছিল আৰু তাৰ পিছত এই মুহূৰ্তত আমি জনাব খুজিছো যে ইতিমধ্যে কুমুদ দাসে ডাঙৰ খবৰটো দিছে যে ছিংগাপুৰতো এই জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ঘটনা এই মৃত্যুৰ ঘটনাটোক এটা ৰহস্যজনক অপমৃত্যুৰ ঘটনা বুলি লৈ আৰু সেইমতে তদন্তৰ ব্যৱস্থা কৰা হৈছে প্ৰথম কথা ছিংগাপুৰৰ পৰা যেতিয়া এখন ডেথ চাৰ্টিফিকেট জুবিন গাৰ্গৰ কফিনৰ সৈতে আহিছিল সেই ডেথ চাৰ্টিফিকেটত এটা মাত্ৰ শব্দ লিখা আছিল ড্ৰাউনিং যাৰ দ্বাৰা পানীত ডুবি যে জুবিন গাৰ্গৰ মৃত্যু ঘটিছিল সেই কথাটোৰহে ইংগিত আছিল কিন্তু এইটো এটা ৰহস্যজনক মৃত্যু হয় নেকি মৃতদেহ বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন সম্পূৰ্ণ প্ৰতিবেদনত কি আছে সেই কথা আমি জানিব পৰা নাছিলো এতিয়া এটা কৰোনাৰ কেছ হিচাপে ছিংগাপুৰে লৈছে মই দৰ্শকসকলক জ্ঞাতাৰ্থে ছিংগাপুৰত থকা যিসকল লোক তেওঁলোকৰ সৈতে কথা বতৰা পাতি যিকেইটা তথ্য জানিব পাৰিছো তাৰ ভিত্তিত ক'ব খুজিছো যে ছিংগাপুৰ আৰক্ষীয়ে যেতিয়া এটা ঘটনাৰ তদন্ত কৰি তেওঁলোকে আৰক্ষী তদন্তটো এটা পৰ্যায়ত নি তাক সামৰণি মাৰে যিসকল সাক্ষী প্ৰত্যক্ষদৰ্শী অভিযুক্ত তেওঁলোকৰ ভাষ্য লয় বা ঘটনাস্থলীৰ প্ৰমাণ আদি সংগ্ৰহ কৰে তাৰ পৰৱৰ্তী পৰ্যায়ত হয় কৰোনাৰ তদন্ত কৰোনাৰ হল আমাৰ এজন জিলা দণ্ডাধীশ পৰ্যায়ৰ বিষয়া কিন্তু তেওঁ এজন মেডিকেল ডিগ্ৰীধাৰী ছিংগাপুৰৰ কৰোনাৰ এজন MBBS বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰীধাৰী বিষয়া বা ন্যায়াধীশ হয় তেওঁৰ হাতত সেইখিনি ন্যায়িক অথৰিটি থাকে যে তেওঁ বিষয়টোক তদন্ত কৰিব পাৰে এতিয়া কথাটো হল এই কৰোনাৰে কি তদন্ত কৰিব কৰোনাৰ কেছ এটা
এটা আৰক্ষীৰ হাতত পৰা কেছ এটা কৰোনাৰ হাতলৈ তেতিয়াহে যায় যেতিয়া সেই মৃত্যুটোক লৈ ৰহস্য থাকে বা মৃত্যুটোক লৈ কিবা সন্দেহৰ থল থাকে অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুটোত যে সন্দেহৰ অৱকাশ আছে সেই কথাটো নিশ্চিত কৰি ছিংগাপুৰ আৰক্ষীয়ে এই মুহূৰ্তত কৰোনাৰ হাতলৈ এই গোচৰটো হস্তান্তৰিত কৰিছে এতিয়া কৰোনাৰ পৰ্যায়ৰ তদন্ত কৰোনাৰ নামৰ যিগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া যিয়ে মেডিকেল ডিগ্ৰীধাৰী MBBS বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰীধাৰী মিনিমাম তেওঁ সেইটো ডিগ্ৰী থাকিবই লাগিব তাৰপিছত তেওঁ কৰোনাৰ হিচাপে এপ্লাই কৰি সেই পদবীত তেওঁ অধিষ্ঠিত হয় এই কৰোনাৰে এটা কথা মন কৰিব আমি কৰোনাৰ বিষয়টো সন্দৰ্ভত কৈ যাম আজিৰ দিনটোৰ আন এক আনুষংগিক ঘটনা সন্দৰ্ভত ক'ব খুজিছো 5 ঘণ্টা পূৰ্বে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এটা পোষ্ট দিছিল দিনৰ প্ৰায় 10 বজাত দিছিল এই পোষ্টটো যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত 10 দিনত ন্যায় বিচাৰো #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে দিয়া এই পোষ্টৰ পিছতেই আপুনি অনুমান কৰক যে ৬২,০০০ লোকে কমেণ্ট কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ # দি পেলাই আৰু প্ৰায় ১৪,০০০ লোকে এই কথা এই মুহূৰ্তত আপুনি দেখিবলৈ পাইছে যে এই মুহূৰ্তত তেওঁলোকে শ্বেয়াৰ কৰিছে আজিৰ দিনটোত এক প্ৰকাৰ ডিজিটেল আন্দোলন ঘোষণা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে গতিকে এই ক্ষেত্ৰত আমি 10 দিনত ন্যায় এতিয়া শ্লোগান হৈছে কৰোনাৰ প্ৰতিবেদন আহিব লাগিব তাৰপিছত ভিজুৰা ৰিপৰ্টৰ কথা আছে এই বিষয়টো কেনেকৈ আগবাঢ়িছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজিৰ দিনটোত অন্তিমটো ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিমটো ভিডিঅ' দুটা মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে আমাৰ হাতত যদি সেই ব্ৰেকিং প্লেটটো আছে এই মুহূৰ্তত আজি জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম ভিডিঅ' উদ্ধাৰ হৈছে যদি আমাৰ হাতত সেই ফুল প্লেটখন আছে তেতিয়াহ'লে দৰ্শকৰ জ্ঞাতাৰ্থে আমি জনাব খুজিছো যে ফুল প্লেটটো মাৰি দিয়া জুবিন গাৰ্গৰ মৃত্যুৰ যি অন্তিম ভিডিঅ' সেই অন্তিম ভিডিঅ' SITৰ হাতত পৰিছে কুমুদ দাস আমি সকলোৱে জানো আমি ৱেব ছিৰিজ চোৱা দি জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ'বোৰ চাইছিলো কৰবাত জুবিন গাৰ্গ ভাগৰুৱা হৈ পৰিছিল কৰবাত জুবিন গাৰ্গ ইয়তত বহি আছিল কৰবাত জুবিন গাৰ্গ পানীলৈ জঁপিয়াই দিছিল কৰবাত জুবিন গাৰ্গে ইয়াতৰ ওপৰত বহি আগবাঢ়ি গৈছিল কৰবাত জুবিন গাৰ্গক আমি দেখিছিলো ইয়াতৰ ভিতৰত বিভিন্ন জনৰ সৈতে ছিংগাপুৰৰ যি প্ৰবাসী অসমীয়া তেওঁলোকৰ সৈতে হাঁহি মাতি গান গাই থকা অৱস্থাত এই ভিডিঅ'বোৰ আমি দেখিলো কিন্তু নেদেখিলো জুবিন গাৰ্গৰ সেই অন্তিম মুহূৰ্তকেইটা সেই ভিডিঅ'কেইটা ডিলিট কৰিছিল বিখ্যাত আজি কুখ্যাত অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম ভিডিঅ' SITৰ হাতত ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম ভিডিঅ' SITৰ হাতত অমৃতপ্ৰভা মহন্তৰ মোবাইলত আছিল